চিপাঝাৰৰ পিছত এইবাৰ যোৰহাটত সংঘটিত হৈছে ছাত্ৰ আক্ৰমণৰ ভয়ংকৰ ঘটনা। যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনাটো। একাদশ শ্ৰেণীৰ ছাত্ৰক চোকা অস্ত্ৰেৰে আক্ৰমণ এদল উদণ্ড ছাত্ৰৰ। খুকুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেৱজিৎ বনিয়াক ততাতৈয়াকৈ নিয়া হয় চিকিৎসালয়লৈ। সাতটামান। তুমি চিনাকি ভিতৰত কোন কোন আছে? চিনাকি ভিতৰত দুটামানক চিনি পাওঁ। কি নাম কি তাৰ? এটা নাম বিজয়। বিজয় কোন ক্লাছত পঢ়ে? হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। আৰু আকাশ কি লিখে? আকাশ মই গম নাপাওঁ। স্কুলৰ ভিতৰত স্কুলৰ মোৰ আমাৰ নিজৰ ৰুমৰ ভিতৰত ফাৰ্ষ্ট ইয়েৰ এই ছেকশ্যনৰ ভিতৰত মই বহি আছোঁ। টিচাৰ কৈছিলানে? টিচাৰ কোৱা নাই, টিচাৰ নাই, পৰীক্ষা হৈছিল ন এক্সামত আছিলে, মই পঢ়ি আছিলোঁ। তোমাক ক্লাছৰ ভিতৰত মাৰিছে? ক্লাছত তুমি কোন ক্লাছৰ? ফাৰ্ষ্ট ইয়েৰ। তোমাৰ নামটো কি? দেৱজিৎ বনিয়া। তুমিয়ে দুখ পাইছা নে আৰু বেলেগ কোনোবাই দুখ পাইছে? মই পাইছোঁ বাৰু। মানে তোমাকে মাৰিবলৈ কৈছিলে? মোৰ লগ এটাক মাৰিলোঁ আগতে। লগৰকেইটা কোন জাগাক মাৰিলে? লগৰকেইটা আছিলে কেইটামান, মনোজ বুলি এটা লগৰ। টানি ক'লৈ গ'ল? পলাই দিলে নেকি? সিহঁতি পলোৱা নাই, সিহঁতি আছিল, সিহঁতি বাইদেউহঁতৰ ওচৰলৈ গ'ল। এতিয়া তোমাক ক্লাছৰ ভিতৰত মাৰিলে? ৰাস্তাত কাক মাৰিলে? ৰাস্তাটো লগৰকেইটাক লগত কাজিয়া লাগিছে, মোকো মাৰিব লৈছে। মই গুচি গ'লোঁ মানে। গুচি গ'লা? মই ৰুমত বহি আছিলোঁ। আচ্ছা, হ'ব দিয়া। তোমাৰ হেৰি ঘৰ ক'ত তোমাৰ? গুণমাটি সত্ৰ। এতিয়া মূৰত কি চিলাই পৰিছে নেকি? অঁ, চিলাই ইয়াত পৰিছে, এটা দুমান চিলাই। এই মুঠ 10টা চিলাই পৰিছে। কিহে মাৰিছে বুলি ক'লা? 30 চাকু? ক্লাছৰ ভিতৰত? ক্লাছৰ ভিতৰত। ৰাস্তাত নহয় নেকি? ৰাস্তাত মাৰিবলৈ ধৰিছিলে, পলাই গুচি গ'লে কাৰণে ক্লাছত মাৰিলে। এতিয়া পুলিচে কাৰোবাক ধৰি নিলে গম পোৱা? পুলিচে এটাক ধৰিলে নেকি, আৰু বাকীকেইটাকো ধৰিব লাগিব পুলিচে, মই দেখুৱাই দিম। সিহঁতি মানে সদায় মাৰে তেনেকৈ কাজিয়া কৰি থাকে। অঁ, তাতে ঘৰ ক'ত? সিহঁতৰ ঘৰ ওচৰতে আকৌ, ওচৰতে কাৰণে চল পায়। এখনৰ পাছতে আন এখন জিলাত সংঘটিত হৈছে শিক্ষাৰ্থীৰ মাজত আক্ৰমণাত্মক ঘটনা। চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত মৃত্যু হোৱা কনিষ্ঠ ছাত্ৰৰ ঘটনা মাৰ নৌজাওঁতেই এইবাৰ যোৰহাটত সংঘটিত হৈছে ছাত্ৰ আক্ৰমণৰ ভয়ংকৰ ঘটনা। এইবাৰ যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। একাদশ শ্ৰেণীৰ ছাত্ৰক চোকা অস্ত্ৰেৰে আক্ৰমণ এদল উদণ্ড ছাত্ৰৰ। প্ৰায় 6-7জনৰ এটা ছাত্ৰৰ দলে খুকুৰীৰে আক্ৰমণ কৰে একাদশ শ্ৰেণীৰ ছাত্ৰক। একাদশ শ্ৰেণীৰ দেৱজিৎ বনিয়া নামৰ ছাত্ৰজনক শ্ৰেণীকোঠাৰ ভিতৰতেই চোকা অস্ত্ৰেৰে আক্ৰমণ অষ্টম, নৱম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কেইবাজনীয়া ছাত্ৰৰ দলে। গম নাপাওঁ, মোৰ ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে, আপুনি স্কুললৈ আহকচোন। তেনেকৈ কৈছে। মই স্কুললৈ আহিছোঁ। স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে, হস্পিটেললৈ নিছে, দহোটীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু। আহিছোঁ। এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই, ল'ৰা মানে চিলাই আছে এতিয়া। মানে কি গম পাইছে? কি গম পাইছোঁ মানে স্কুলৰ ল'ৰাই মাথাত দুখ পাইছে, মাথা চিলাই আছে। এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে। তাৰমানে কিহে মাৰিছে বুলি গম পাইছে? কিহে মাৰিছে বুলি মই এতিয়ালৈকে গমেই পোৱা নাই। চাকুৱে মাৰিছেনে? শ্ৰী দেৱজিৎ বনিয়া। আপোনাৰ কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? ফাৰ্ষ্ট ইয়েৰ দহোটীয়া হাইস্কুল। এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি? সুধিছোঁ। মাষ্টৰে মোক এইটোৱে ক'লে অকণমান দুখ পাইছে, আপুনি যাওকচোন বাৰু দহোটীয়ালৈকে, সেনেকৈ এই হস্পিটেললৈকে। এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি? তেওঁক ধৰিছে। তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে। কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈকে গমেই পোৱা নাই। মাথাত দুখ পাইছে? অঁ, মাথাটো চিলাই আছে। নামটো কি ষ্টুডেণ্টৰ নামটো কি? দেৱজিৎ বনিয়া। কোন ক্লাছত পঢ়ে? ফাৰ্ষ্ট ইয়েৰ। উল্লেখযোগ্য যে গুৰুতৰভাৱে আহত ছাত্ৰজনক স্থানীয় চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়। ইতিমধ্যেই পুলিবৰ আৰক্ষীয়ে আটক কৰিছে 2জন ছাত্ৰক। আজি প্ৰিন্সিপাল বাইদেউ নাই, বাইদেউ ট্ৰেইনিঙত আছে। তাৰপিছতে মোক দায়িত্ব দি থৈ গৈছিলে। আমাৰ আগবেলাৰ পৰীক্ষা চলি আছিলে, 10:30 হ'ল। আগবেলাৰ পৰীক্ষা শেষ হ'ল। পিছবেলাৰ পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ, ৰুমৰ মানুহ ঠিক কৰি আছোঁ। তেনেকুৱাতে মোক এজন পুলিচৰ মানুহ এজনে মোক আহি পেলাই ক'লে, তেওঁ ব্ৰেক ড্ৰেছত আহিছে, বোলে বাইদেউ ৰাস্তাত কাজিয়া এখন লাগিছিলে, মই সিহঁতক আঁতৰাই দিলোঁ আৰু দুই এটাক দুচাট দি পঠিয়াই দিছোঁ। মই বোলো স্কুলৰ ল'ৰা নি? বোলে স্কুলৰ ল'ৰাই লাগিছিলে। মই তেতিয়া এই পৰীক্ষাৰ দায়িত্ববোৰ আনক চঞ্জাই পেলাই মই খবৰটো ল'বলৈ গ'লোঁ। এফালে গৈছোঁ, তেনেকুৱাতে ল'ৰা এটা আহি মোক কৈছে, বাইদেউ বোলে ইয়াক বোলে স্কুলৰ ভিতৰত আহি পেলাই কোনোবা ল'ৰা এটাই পিটিলে। তাৰপৰা ইটো ল'ৰাই কৈছে যেনিবা আমাক বিজয় হাজৰিকাই কৈছে বুলি। আমাৰ হায়াৰ ছেকেণ্ডেৰীখিনি ইতিমধ্যে ৰিকেশ্যন দিছে। তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ৰিকেশ্যন দিছে। ৰিকেশ্যনৰ ল'ৰাবোৰ ওলাই গৈছে।
তেনেকুৱাতে পুলিচজনে আহি পেলাই মোক খবৰটো দিলেহি আৰু মই লগে লগে ওলাই গৈছোঁৱেই কোনে কাজিয়া লাগিছে বুলি। তাৰপিছত আকৌ অন্য এটা ল'ৰা আহি ক'লেহি বাইদেউ বোলে আমাৰ ৰুমৰ ভিতৰত বোলে ইয়াক বোলে হেৰি কৰিছে। তেতিয়া সেই বিজয় হাজৰিকা, মই তেতিয়া কৈছোঁ তোমাক কোনে মাৰিলেনো? তেতিয়া কৈছে বোলে এই বিজয় হাজৰিকা আৰু কোনোবা লগত আছে বুলি কৈছে। আমি লগে লগে শিক্ষকে তাক হস্পিটেললৈ লৈ গৈছোঁ আৰু বাহিৰৰ ষ্টুডেণ্ট নাই, তাকে ৰিক্ৰেশ্যনৰ সময় যে, আৰু এফালে আমাৰ পৰীক্ষা চলি আছে, আমি পৰীক্ষাৰ কামত ব্যস্ত আছোঁ আৰু সেই সময় ৰিক্ৰেশ্যনৰ সময়, হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীবোৰ ৰিক্ৰেশ্যনৰ কাৰণে বাহিৰলৈ গৈছে। স্কুলৰ ভিতৰলৈ গুচি আহিলে চাগে ৰিক্ৰেশ্যনৰ সময়। আমি আচলতে ধৰিব পৰা নাই নহয় কথাটো কি হৈছে, কাৰ লগতনো কাজিয়া লাগিছে। আমি ওলাই গৈছোঁহে। ল'ৰাটোৱেহে কৈছে, আমাক কোনোবাই কৈছে খাৰু এডালে মাৰিলে বুলি, আৰু কিন্তু আনেহে কৈছে। ল'ৰাটোৱে কিন্তু প্ৰথমতে অন্য এটা ল'ৰাই কৈছে বাইদেউ খাৰুৱে মাৰিলে, খাৰুডালে লাগিলে বুলি। চিকিৎসকে তাৰপৰা আমাৰ দুজন শিক্ষকে লৈ তেওঁ লগে লগে আমাৰ ওচৰতে হস্পিটেল আছে নহয়, তালৈ লৈ গৈছে। লৈ গৈ তাত চিকিৎসা ব্যৱস্থা কৰিছে। আমিও ইতিমধ্যে থানালৈ গৈ খবৰটো জনাইছোঁ আৰু পিছত আমি তেনেকৈ কৈছে আৰু পিছত আমিতো দেখা নাই, আমি সেই সময়ত দেখা নাই। যেতিয়াৰ পৰা আপোনালোকৰ আজিকালি স্কুলবিলাকত যে শাসন যদি কৰে, আপোনালোকৰ ওপৰত বহুতো অভিযোগ আনে, আপোনালোকে আনে, সাংবাদিকেও আনে, চবে আনে। সেইটো কাৰণে এনেকুৱা ঘটনা বৃদ্ধি পাইছে আপোনালোকে ভাবে নেকি? কাৰণ আগতে যেনেকৈ শাসন কৰিছিলে, আপোনালোকে কৰিব নহয়, আমি শাসনটো আগৰ ভাগে যেনেকৈ কৰি আছিলোঁ, আমি এতিয়াও তেনেকৈয়ে ল'ৰা শাসন কৰি আছোঁ। কিন্তু ইমান উদণ্ড ল'ৰা আছে মানে আপোনাৰ ক'বলৈ বাকী নাই। মানে সিহঁতক বুজাই আমি শেষ কৰিব পৰা নাই। ইমানেই ক্লাছত বুজাইছোঁ, প্ৰাৰ্থনা সভাত বুজাইছোঁ, কঠোৰ শাসন, মুখেৰে কঠোৰ শাসন। যিহেতু শিক্ষকে আচাৰি ল'ব নোৱাৰে, সেইকাৰণে আমি মুখেৰেই কঠোৰ শাসন কৰোঁ। এজনক লৈ গৈছে, বিজয়, যিজনৰ নাম ক'লে বিজয়, ইকেইজন ল'ৰাটো গুচি গ'ল, বাকী লগত কোন আছিলে সেইজনক তেওঁ মোক কৰা মতে আৰু দুজন আছে বুলি কৈছে। গতিকে এই থকাজনে কিন্তু ৰৈ আছে, ক্লাছৰুমতে সি ৰৈ আছে, আৰু আমি পুলিচক কোৱাৰ লগে লগে তেখেতক পুলিচে লৈ গৈছে। 9টামান বজাত সি মোৰ লগত কথা পাতি ধুনীয়াকৈ গৈছে, দেৱজিৎ বনিয়া। তাৰপিছত যেতিয়া টিফিনটা দিছিলে তেতিয়া তাৰ আগলৈকে মোৰ লগতে আছিলে। তাৰপিছত আহিলে, তাৰপিছত ময়ো দোকানলৈ আহিলোঁ। তাৰপিছত যে এইখন হৈ আছে আমি গম নাপাওঁ। যেতিয়া মোৰ লগৰ এজনী ক'লে যে মানে ল'ৰা কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগৈ, সিমানটা নাজানো, কিন্তু খাৰু আছে আৰু বাইদেউহঁতে কোৱা মতে কোঠা চোঠা কিবা লৈ আহিছে নেকি। এইটো কিহৰ কাৰণে লাগিলে কিবা গম পোৱা নেকি? সিমানটা নাজানো। মানে যিকেইটা ষ্টুডেণ্টে মাৰিছে তালি স্কুলত পঢ়ি আছিল নে বাহিৰৰ পৰা আহিছে? এনে স্কুলৰে হয়। এজন ছেকেণ্ড ইয়াৰ আৰু দুজনমান 8ৰ, এনেকৈ 9ত তেনেকুৱাই হ'ব। এইটো পুলিচ আহিছিলে নি ইয়ালৈ? পুলিচ আহিছিলে, 3জন আহিছিলে। তাৰপিছত এজনক লৈ গৈছে। আৰু কাক লৈ গৈছে নামটো গম পোৱা নেকি? বিজয় হাজৰিকা। বিজয় হাজৰিকাক লৈ গৈছে। তেওঁ সৌজৰে হয়। কুঠাৰে মাৰিছে বুলি কোনে ক'লে? কোঠা মানে কোঠা আনিছে বুলি শুনিছোঁ, কিন্তু হয়নে নহয় সেইটো নাজানো। তেনেকুৱাই হয় চাগে। আৰু হেৰি কি বুলি কয়, যিজন বিজয় বোলা ল'ৰাজন যে তেওঁ স্কুলত কিহত পঢ়ে? ছেকেণ্ড ইয়াৰ। তেওঁ এতিয়া পুলিচে লৈ গৈছে। আগতে কিবা লাগিছিলে গম পোৱা নেকি? আগতে ইমানটা নাই লগা, এনেই অকণমান লাগে, তাৰপিছত ভালেই হৈ যায়, কিন্তু ইমান যে হৈ যাব গম পোৱা নাছিলোঁ। তুমি লগৰে তেওঁলোকৰ? মোৰ ভাইটি হয়। প্ৰকৃততে কিয় ইমান আক্ৰমণাত্মক হৈ পৰিছে ৰাজ্যৰ একাংশ শিক্ষাৰ্থী? বিদ্যাৰ মন্দিৰত সংঘটিত এনে ঘটনাবোৰ কিমান গ্ৰহণযোগ্য? কোন দিশে গতি কৰিছে এতিয়া একাংশ শিক্ষাৰ্থী? ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম।